মই আজি একো বিচৰা নাই আৰু মই কোনো পলিটিকেল এম্বিশ্যন লৈ মই আজি দল ত্যাগো কৰা নাই। মোৰ মনৰ যিটো ক্ষোভ আছে সেইখিনি প্ৰকাশ কৰিলোঁ, কিন্তু মই নতুন এটা চিন্তাধাৰাৰে আকৌ অসমখনৰ সেৱা কৰিব পাৰোঁ নেকি এইটো চেষ্টা কৰিম। যদি কোনোবা ৰাইজে মোক সহযোগ কৰে, সমৰ্থন দিয়ে বা মোৰ ওচৰলৈ আগবাঢ়ি আহে, তেতিয়া মই কৰিম, বা নহ'লে নাই। কথা নহয়, বহুত কথা আছে ইয়াত। কাৰণ মই কৈছোঁ যে আজি অসমীয়াৰ ত্ৰাণকৰ্তা বুলি কয়, মই ক'ম যে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি। শুনিতো আচৰিত পাব আপুনি, নহয় জানো? আজি অসমখনৰ আটাইতকৈ ডাঙৰ বৃহৎ জনগোষ্ঠী কোন? অসমীয়া জাতিটোৰ মাজত আহোম জনগোষ্ঠীটো আছিল, আৰু আহোম জনগোষ্ঠীটো 30টা 35টা 40টা চিটত সিঁচৰিত হৈ আছিল, ডিচাইডিং ফেক্টৰ আছিল। এই 30-40টাৰ পৰা এই আহোম জনগোষ্ঠীটো যোনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদগীৰণ হৈ আহে। নহ'লে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে নে যাৰ হাতত সমষ্টিটো সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে। জনগোষ্ঠীয় কোনো এটা জনগোষ্ঠী কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই। কোনোবাই বিচাৰিব পাৰে, ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব, আহোমৰ দুটাক দিব, কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে। গোটেই জনগোষ্ঠী চব ভাঙি চুৰমাৰ কৰিলে। আহোম কি হিন্দুত আছিলে? আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি, উদ্দেশ্য কি? যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত মানে যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰি দিলে। আজি অসমীয়া ক'ত আছে? কোনটো জনগোষ্ঠী আজি প্ৰভাৱশালী জনগোষ্ঠী আছে অসমত? তাতে কোনে কৰিছে? অশোক সিংহল। তেনেকুৱা অশোক সিংহল আজি অসমৰ যিকোনো সমষ্টিত খাৰা হ'ব পাৰে, কিন্তু কোনো জনগোষ্ঠীৰ ওপৰত কাৰো ওপৰত অধিকাৰ নাই। আৰু বহুত জনগোষ্ঠীক দেখিছোঁ বেংগলী সমাজক বেংগলী হিচাপে দি দিছে। কিয়? লামনি সমষ্টিটোৰ লগততো অসমীয়া এটা জনগোষ্ঠী আছিলে, য'ত 30-40 হাজাৰ ভোট আছিলে। সেইখিনি 30-40 হাজাৰ ভোট টুকুৰা টুকুৰি কৰি 3 জেগাত ভগাই দি পেলাই আৰু এটা সম্পূৰ্ণ বেংগলী ব্লক তাত লগাই দি সেইটো বেংগলী 90% 95% মেজৰিটি কৰি পেলাই কিয় বনাই দিলে? ক'ত অসমীয়াক তুমি স্থান দিছা? অসমীয়াকটো নিথৰুৱা কৰি গৈ আছা। এনেকুৱা বহুত হেৰি আছে, উদাহৰণ আছে, মই এতিয়া নকওঁ, পাছত ক'ম। গৰম নহয়, মই চাইছিলোঁ সি কিবা এটা কৈছিলে, গৈছে, তাৰপিছত ওচৰত চাপি চালোঁ, তাৰ লগত কথা পাতিও চালোঁ। ক'ত তাৰ পাছৰ পৰা তাকতো অবজাৰ্ভ কৰি আছোঁ। ক'ত তেওঁতো একোৱে পদক্ষেপ নললে। যদি লৈছিলা তুমি ল'ব লাগিছিল। তোমাৰ লগত আমি থাকিলোহেঁতেন নহয়। তুমি কিয় ইমান মানে সাহস গোটাব নোৱাৰিলা? ফাইট দিছা যেতিয়া ফাইট দিয়া, সেইখিনি সাহসিকতা তোমাৰ থাকিব লাগিছিল। আৰে তাকেতো ক'লোঁ, সেইটোৱে তেওঁৰ নিজৰ ব্যক্তিত্বৰ পৰিচয় দিব না। মই কি ক'ম? ৰাইজেতো চাই আছে। তেওঁ ক'লেই নহ'ব তেওঁক মোক ভোগী আৰু কি ভোগী। আজি মোৰ কি সম্পত্তি আছে মইতো নাজানো। মোৰতো তেনেকুৱা মাটি কেলেংকাৰী নাই না। আজি তেওঁৰ যিটো মই নাজানো, তেওঁৰ ঘৰটো শুনিছোঁৱে কাৰোবাৰ মুখত, কিমান ডাঙৰ ঘৰ মই নাজানো। বহুত বিশাল ডাঙৰ ঘৰ বনাইছে বোলে। কথা চবটো তেনেকৈ হয় না। মইতো ভোগ কৰিবলৈ ক'লেতো মই এওঁক যদি যিজন আজি নেতৃত্বত আছে তেওঁক যদি তেল চেল মাৰি গৈ পেলাই একদম হয় সজু কৰি দিলোহেঁতেন, মইতো বিশাল সম্পত্তিৰ মালিক হ'ব পাৰিলোহেঁতেন, নহয় জানো? আজি যিমানসকল আছে তেওঁলোকে সেই উদ্দেশ্যে তেওঁৰ শৰণাপন্ন হৈছে, হয়নে নহয়? কিহৰ কাৰণে? তেওঁলোকে শুৱে বায়ে ধন পায় বা ধন কামাব পাৰে, কিন্তু ৰাজেন গোহাঁয়ে সেইটো নকৰিলে, আৰু মই সেইটো কৰিবও নোৱাৰোঁ। সেইটো মই কৰিব পাৰিলে মই আজি ক্ষমতাশালী হ'লোহেঁতেন হয়তো, আৰু ধন টকা পইচাৰো বহুত ধনী হ'লোহেঁতেন। চাওক, মই এতিয়ালৈকে একো ভবা নাই। নিশ্চয় কিবা এটা মই চিন্তা কৰিম। আৰু আঞ্চলিক মই চাওক মানে